চাওক, নিৰ্বাচন খেলিলে উত্থান পতন থাকেই। আজি আপোনালোকে হয়তো আমাক কৈ আছে যে আমাৰ অলপ নিম্নগামী হৈছে, গতিকে এই কথাষাৰ যদি আপুনি কংগ্ৰেছলৈকে ঠেলি দিয়ে, মই ভাবোঁ যে আমাতকৈ বেছি নিম্নগামী তেওঁলোকে হৈছে। কাৰণ তেওঁলোকে ইতিমধ্যে মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী পাতিয়ে পেলাইছিলে। আৰু তেনে ক্ষেত্ৰত কেৱল মাত্ৰ 18জন বিধায়ক লৈ তেওঁলোকে আহিবলগীয়া হৈছে। আৰু আমাৰ মাত্ৰ বিধায়ক কেইজন আছিলে, আৰু আমি চিটত কেইটাত খেলিছোঁ, তাতে আমাৰ দুজনকৈ প্ৰাৰ্থী ইতিমধ্যে জিকি আহিছে। গতিকে হয়, আমাৰ কিছু উত্থান পতন হৈছে, আৰু মই ভাবোঁ যে দলে ইতিমধ্যে সিদ্ধান্ত লৈছে। আমাৰ দলৰ সভাপতি আজি আহিছে, আলোচনা চলি আছে কিয় আমাৰ এনেকুৱা এটা কণ্ডিশ্যন হ'ল, গতিকে আমি কেনেকৈ ইয়াৰ পৰা অলপ আগবাঢ়ি যাব পাৰোঁ আৰু কেনেকৈ ৰাইজৰ হকে পুনৰ আমি কাম কৰিব পাৰোঁ, তাৰ কাৰণে আমি নিশ্চিতভাৱে আজি আমাৰ পৰ্যালোচনা হ'ব। কাইলৈ হয়তো আমাক আপোনালোকৰ সভাপতি ডাঙৰীয়াই মাতিব 12টা বজাত, গতিকে সভাপতি ডাঙৰীয়াই নিশ্চিতভাৱে কথা ক'ব। আৰু আমি আশা কৰিম যে এই দলটো যিহেতু সংখ্যালঘু জনগণৰ লগতে সকলো জাতি জনগোষ্ঠী, পিছপৰা জাতি জনগোষ্ঠীৰ হৈ মাত মাতি আহিছিল, মাত মাতিবৰ কাৰণে জন্ম লৈছিলে। গতিকে অহা দিনবিলাকত আমাৰ ভুলবোৰ শুধৰাই আমি কেনেকৈ আগন্তুক দিনবিলাকত মানুহৰ হৈ বিধানসভাৰ ভিতৰতো দুজন ক'বই, বিধানসভাৰ বাহিৰত কেনেকৈ আমি আন্দোলনমুখী হৈ এই সমস্যাখিনি সমাধান কৰিব পাৰোঁ, নিশ্চিতভাৱে এই কামবিলাক আৰম্ভ কৰা হ'ব। আৰু মই ভাবোঁ যে অহা দিনবিলাকত নিশ্চিতভাৱে ৰাইজে আকৌ পুনৰ আমাক যিদৰে পূৰ্বতে আঁকোৱালি লৈছিল, নিশ্চিতভাৱে আঁকোৱালি ল'ব। চাওক, ৰাইজে গ্ৰহণ কৰা নাই বুলি কোনে কৈছে? মই মাত্ৰ 13 দিন সময়ৰ মাজত মই প্ৰত্যক্ষ ৰাজনীতিত অংশগ্ৰহণ কৰি মই ইউডিএফ দলৰ পৰা মই 88,000 ভোট পাইছোঁ, য'ত মোৰ প্ৰতিদ্বন্দ্বী 18,000 ভোটত তেওঁ জয়ী হৈছে। তো মই ভাবোঁ যে নিশ্চিতভাৱে ৰাইজে গ্ৰহণ কৰিছে। গ্ৰহণ কৰাৰ কাৰণে 88,000 মই ভোট পাবলৈ সক্ষম হৈছোঁ। হয়, মই নিৰ্বাচনত পৰাজিত হৈছোঁ, হয়তো মোৰ ক'তবা সময়ৰ কম হ'ল বা ৰাইজৰ কাষলৈ মই যাব নোৱাৰিলোঁ, ৰাইজক মই হয়তো বুজাব নোৱাৰিলোঁ। ইতিমধ্যে যে মুখ্যমন্ত্ৰী অসমৰ সংখ্যালঘু সমাজৰ মাজত মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়াক বনাই পেলাইছিল, এই এটা প্ৰচাৰ নেৰেটিভ তেওঁলোকে তৈয়াৰ কৰিলে, গতিকে তাত হয়তো আমি সেইখিনি পালচ আমি ধৰিব নোৱাৰিলোঁ ইমান কম সময়ৰ ভিতৰত, যাৰ কাৰণে হয়তো মই পৰাজিত হ'ব লগা হৈছিল। কিন্তু ৰাইজে মোক যথেষ্ট মৰম দিছে, যিসকলে ভোট দিয়া নাই তেওঁলোকেও মোক মৰম দিছে, সমগ্ৰ অসমৰ ৰাইজে মৰম দিছে, আশীৰ্বাদ কৰিছে। গতিকে মই ভাবোঁ যে মই পৰাজয়টো মই মানি লৈছোঁ যে মই পৰাজয় হৈছে, আৰু মোৰ ক'ত কি ভুল হৈছে সেইখিনি নিশ্চিতভাৱে মই আগন্তুক দিনত কৰি পেলাই মই সৃজনগ্ৰামবাসী ৰাইজৰ লগত কথা পাতিম, আৰু আগন্তুক দিনত হয়তো নিশ্চিতভাৱে সৃজনগ্ৰামবাসী ৰাইজৰ হৈ কাম কৰি যাম, আৰু ৰাইজে এইটো সুযোগ দিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।